নাহৰকটীয়া ক্ৰীড়া সন্থা হৈ এই প্ৰেছ কনফাৰেন্স আহ্বান কৰা হৈছিল। আমি আপোনালোক জনোৱা বিচাৰোঁ যে আমি সকলোৱে গম পাওঁ নাহৰকটীয়াৰ সুযোগ্য সন্তান প্ৰয়াত তচেন বৰা ডাঙৰীয়া এজন খুব ধুনীয়া ফুটবল প্লেয়াৰ আছিলে আৰু সকলোৱে গম পাওঁ যে তেখেতে প্ৰথম অসমীয়া যি ইণ্ডিয়ান ফুটবল টিমত প্ৰথম ভাগ লৈছিলে বা অসমীয়া যে প্ৰথম তেখেতে ইণ্ডিয়ান ফুটবল টিমলৈ চিলেক্ট হৈছিলে আৰু তেখেত যদি নাহৰকটীয়াৰ আছিলে আমি সকলোৱে গম পাওঁ যোৱা 14 ছেপ্টেম্বৰ 2024 তাৰিখে তেখেতৰ মৃত্যু হৈছিলে আৰু সেই মৃত্যুৰ পিছত অসম চৰকাৰে ষ্টেট অনাৰ দি তেখেতক যি আমাৰ ক্ৰিমিনেল বুলি কওঁ তেখেতক সন্মান দিয়া হৈছিল। এতিয়া আমি ঘোষণা কৰিছিলোঁ যে আমি আগন্তুক সময়ত নাহৰকটীয়াত তচেন বৰা ডাঙৰীয়াৰ নামত আমি এখন ফুটবল খেল অনুষ্ঠিত কৰিম আৰু প্ৰায় বিগত 6 মাহৰ পৰা ইয়াৰ প্ৰস্তুতি চলাই থকা হৈছিলে। আজি অফিচিয়েলি আমি আপোনাক ঘোষণা বা যোগাযোগ কৰিব পাব্লিক কৰিবৰ কাৰণে আমি প্ৰেছ আহ্বান কৰিছিলোঁ। আমি জনাব বিচাৰোঁ অহা 4 নৱেম্বৰ তাৰিখৰ পৰা 16 নৱেম্বৰলৈকে আমি তচেন বৰা কাপ মেমৰিয়েল যি ফাৰ্ষ্ট টুৰ্ণামেণ্ট নাহৰকটীয়া ক্ৰীড়া সন্থা খেলপথাৰ আৰু নামৰূপ গান্ধী মৈদাম খেলপথাৰত আমি অনুষ্ঠিত কৰিম। অহা 4 নৱেম্বৰ তাৰিখে ইয়াৰ প্ৰথম অপেনিং চেৰিমনি হ'ব আৰু 16 নৱেম্বৰত আমি ইয়াৰ ফাইনেল খেল অনুষ্ঠিত কৰিম। এই টুৰ্ণামেণ্টখন আমি দুটা ভাগত ডিভাইড কৰিছোঁ। দুখন মেচ নামৰূপত হ'ব আৰু 4-5 আমি নাহৰকটীয়া ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত হ'ব। 6-7 নামৰূপ খেলপথাৰত অনুষ্ঠিত হ'ব আৰু 8 তাৰিখৰ পৰা আমি নাইট খেল অনুষ্ঠিত কৰিম। 8 তাৰিখৰ পৰা আমি লাইটত নাহৰকটীয়াৰ এই আমাৰ যি ক্ৰীড়া সন্থা খেলপথাৰ তাত আমি যি অস্থায়ী ফ্লাডলাইট বুলি কোৱা হয় বা অস্থায়ী আমি লাইটৰ জৰিয়তে 8 তাৰিখৰ পৰা আমি খেল অনুষ্ঠিত কৰিম। ইতিমধ্যে আমি এই খেলখনৰ বাবে 12টা টিম নিমন্ত্ৰণ জনোৱা হৈছে। 12 দিনৰ ভিতৰত আমাৰ আমি নিজে হোম টিম থাকিম নাহৰকটীয়া ক্ৰীড়া সন্থা ফুটবল টিম, দ্বিতীয়তে অসম পুলিচ ফুটবল টিম, বাৰেকুৰি FC, ছয়গাঁও FC, NF ৰেলৱে, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা FC, অইল ইণ্ডিয়া লিমিটেড ফুটবল FC, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ডিফু, কাকপথাৰ কোচিং চেণ্টাৰ, AAC ফুটবল টিম, ইউনাইটেড চিৰাংদুৱাৰ ফুটবল টিম আৰু চৰাইদেউ FC। অৰ্থাৎ আমি অসমৰ বিভিন্ন অঞ্চলৰ আৰু টিমসমূহ ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু অসমৰ যি আগশাৰীৰ ফুটবল টিম যদি আমি কওঁ মানুহে আছাম পুলিচ, ACB, NF ৰেলৱে, অইল ইণ্ডিয়া ধৰণৰ টিমবিলাক প্ৰায় পপুলাৰ আছিলে। তাৰ লগত দুটামান নতুন টিম আমি ইয়াত এবাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ কাৰণ বহুতেই কাৰ্বি আংলং মৰ্নিং ষ্টাৰ নাম শুনিব পাৰে কিন্তু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ বা আই লীগ খেলিবলৈ তেখেতে সক্ষম হৈছে। এইবাৰ এই টিমটো আই লীগলৈ যাব আৰু সেই টিমো ইয়ালৈ আহিব। আমি ছয়গাঁও FC যোৱাবাৰ আই লীগ খেলিছে, ছয়গাঁও FC ইয়ালৈ আমি নিমন্ত্ৰণ জনোৱা। ছয়গাঁও FC আহিব আৰু চিৰাংদুৱাৰ এটা ভাল টিম, তেখেতলোক বড়োলেণ্ডৰ টিম হয়। আমি বড়োলেণ্ডৰ টিমো আছে, কাৰ্বি আংলঙৰ টিমো আছে, আমাৰ লোকেল টিমো আছে আৰু অসমৰ যি ফেমাছ টিম আৰু বহুত ফেমাছ টিম আছে। আমি এনেকুৱা নহয় যে বেলেগ টিমো মতা নাই কাৰণ আমাৰ 12জনীয়া এটা স্লট বনোৱা হৈছে। আমি 4টা গ্ৰুপত ডিভাইড কৰিছোঁ, প্ৰত্যেক টিমে 2খনকৈ মেচ খেলিব। তেতিয়া কেতিয়াবা কি হয় আমি বাহিৰৰ টিম নিমন্ত্ৰণ জনাওঁ যদি লীগ অনুষ্ঠিত কৰা নহয় ভাল টিম এটাকেইটা প্ৰথম খেল হাৰি যাব পাৰে আৰু যদি ভাল খেলখন খেলি হাৰি যায় ছেকেণ্ড খেলখন মানুহ চাবলৈ কৰিব নোৱাৰিব পাৰে। সেইকাৰণে প্ৰত্যেক দলে 2খন মেচ খেলিব, প্ৰত্যেকে 2খন মেচ খেলিব, কোনোবাই জিকক হাৰক 2খন খেলিব। 2খন খেলাৰ পাছত যি গ্ৰুপ চেম্পিয়ন হ'ব সেই গ্ৰুপ চেম্পিয়নজনে ছেমিফাইনেল ডাইৰেক্টলি খেলিব আৰু ছেমিফাইনেলত আমি 16 তাৰিখে আমি ফাইনেল খেলিম। আমি আজি ৰাইজক বা আপোনালোকক আমি এই খেলখনৰ বিষয়ে অৱগত কৰিব আহিলোঁ আৰু আমি গোটেই খেলখনৰ শেষ হোৱাৰ পাছত আমি প্ৰায় প্ৰাইজ মানি আমি প্ৰায় 1.5 লাখ টকা ৰখা হৈছে। যি টিম চেম্পিয়ন হ'ব সেই চেম্পিয়ন টিমটোৱে 1.5 লাখ টকা প্ৰাইজ মানি পাব আৰু যি ৰানাৰ্ছ আপ হ'ব যি ফাইনেলত হাৰিব তেখেতে 1 লাখ টকা আমি প্ৰাইজ মানি দিয়া হৈছে, লগত ট্ৰফি থাকিব। তাৰ লগতে প্ৰত্যেক মেচলৈকে 2000 টকা মেন অফ দ্য মেচ দিয়া হ'ব। আমি প্ৰত্যেক মেচ মেন অফ দ্য মেচ দিয়া হ'ব 2000 টকাকৈ আৰু যি বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হ'ব তেখেতে 10,000 টকা উইথ ট্ৰফি পোৱা যাব। আপোনাক জনাব বিচাৰোঁ যে আমাৰ যি ডিব্ৰুগড় জিলাত ক্ৰীড়া সন্থা আছে এই 10,000 টকা ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাখন স্পনচাৰ কৰিছে বা তেখেতলোকে আহ্বান কৰিছে যে আমিও তচেন বৰা ডাঙৰীয়া গোটেই জিলাখনৰ সন্মান আছিলে আৰু ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থা জড়িত হ'ব বিচাৰে তেখেতলোকে এই বেষ্ট প্লেয়াৰ টুৰ্ণামেণ্ট দিব বিচাৰিছে আৰু বেষ্ট প্লেয়াৰ অফ দ্য ফাইনেল আমি 5,000 টকা ট্ৰফি দিয়া হ'ব। তাৰ লগতে যি হাইয়েষ্ট স্ক'ৰ অফ দ্য টুৰ্ণামেণ্ট হ'ব তেখেতে 5,000 টকা পাব আৰু বেষ্ট গ'লকিপাৰ টুৰ্ণামেণ্ট টকা 5,000 আমি উইথ ট্ৰফি থাকিলে আমি সেই এৱাৰ্ড ঘোষণা কৰিছোঁ আজি। আৰু সঁচাকৈ
নাহৰকটীয়া চহৰৰ মাজত ডে নাইট ফুটবল টুৰ্ণামেণ্ট বা নাইট ফুটবল টুৰ্ণামেণ্ট আমি মনত নাই লাষ্ট কেতিয়া দেখিছিলোঁ বা বহুত দিন হোৱা নাই যে নাহৰকটীয়া সদায় খেল বা ফুটবল বা অন্য খেলৰ কাৰণে সদায় আগবঢ়া আছিলে বা সদায় ফেমাছ আছিলে আৰু আমাৰ যথেষ্টখিনি খেলুৱৈ যদি আমি এতিয়া ওচৰত বৰ্তমান অসমৰ কেতিয়াবা বহুকেইটা ক্লাবত নাহৰকটীয়া সমষ্টিৰ ল'ৰাই খেলি আছে বা আমি যদি অল ইণ্ডিয়াৰ কথাই কওঁ ACB কওঁ গ্ৰীণ ভেলী কওঁ বা যিয়ে ভাল টীম হয় ক'ৰবাত না ক'ৰবাত নাহৰকটীয়া ল'ৰা এটা থকা যায় কিন্তু আমি খেলৰ পৰিৱেশ দিয়াৰ চেষ্টা কৰোঁ যাতে এই টুৰ্ণামেণ্টৰ জৰিয়তে আমি এখন ভাল খেল ৰাইজক দিব পাৰোঁ তাৰ লগতে যেতিয়া আমি অপেনিং চেৰিমনি বা ক্লজিং চেৰিমনিৰ কথা ক'লোঁ আমি আৰম্ভণিতে তচেন বৰা ডাঙৰীয়াৰ যিহেতু যোৱা বছৰ তেখেত ঢুকাই নাহৰকটীয়া হয় তেখেতৰ সমাধি ইয়াতে আছে তেখেতৰ সমাধিত আমি মানে বিধায়ক বিলজোৰা নিৰ্মাণ কৰি আছিলোঁ আমি 4 তাৰিখে তেখেতৰ এই সমাধিটো আমি এটা উন্মোচন কৰিম বা আমি ৰাইজলৈ মুকলি কৰি তেখেতৰ ধুনীয়া এটা আমি সমাধি নিৰ্মাণ কৰি আছোঁ এই 4 তাৰিখে ৰাইজলৈ উচৰ্গা কৰা হ'ব তাৰ লগতে আমি খেলখনৰ এই কেম্পাছৰ ভিতৰতে আমি তচেন বৰা ডাঙৰীয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আমি অনুষ্ঠান ৰাখিম বা তেখেতলোকৰ ডেইলি এটা শ্ৰদ্ধাঞ্জলিৰ মণ্ডপ থাকিব য'ত আমি তেখেতলোকৰ ধুনীয়াকৈ ফটো ল'ব থাকিব আৰু যোনেই খেল চাব আহে তেখেতলোকে আৰম্ভণিতে এনেকুৱা নহয় যে অকল বিষয় হ'ব পাব্লিকেও শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গ ডাঙৰীয়া আৰু তচেন বৰা ডাঙৰীয়াক দিব পাৰে কাৰণ যিহেতু তচেন বৰা ডাঙৰীয়াৰ নামত খেলখন আছে জুবিন গাৰ্গ ডাঙৰীয়া জাষ্ট আজি একমাহ তেখেতৰ ঢুকুৱা একমাহ হৈছে সেইকাৰণে দুজনে আমি শ্ৰদ্ধাঞ্জলি ৰাখিম তাৰ লগতে আমি এটা পৰিকল্পনা কৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পাছত আমি লিগেচি জীয়াই ৰাখিব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক জীয়াই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ আমি তেখেতক গান জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া কি কোন আছিলে এজন শিল্পী আছিলে আৰু শিল্পীৰ যি শিল্প